মই কিছুদিন পূৰ্বে মোৰ হাতত এখন তথ্য আহিছে 14/3/2024 এখন RTI কৰা হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ। এই প্ৰথম অৱস্থাত এই উত্তৰটো লগে লগে অহা নাছিল, কিন্তু 29 আগষ্ট 2024 চনত চক্ৰ বিষয়া সোণাপুৰ ৰাজহ চক্ৰই আমাক জনাইছিল যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত VGR, PGR, চৰকাৰী খাছ ভূমি অথবা জলাশয় অথবা সত্ৰ অথবা ৰেলৱেৰ ভূমিত কোনো ধৰণৰ বেদখল হৈ থকা নাই। এনেধৰণেৰে এটা তথ্য আমাৰ বিধানসভা চলি থকাকালীন সময়ত দিয়াৰ পিছত যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে 5 দিনীয়াকৈ সোণাপুৰ ৰাজহ চক্ৰৰ কচুতলিত বিভিন্ন ব্যক্তিক সন্দেহযুক্ত নাগৰিক বুলি কেতবোৰ মাধ্যমত প্ৰকাশ পাইছে। তেখেতসকলক উচ্ছেদ কৰা হ'ল। এতিয়া তেখেতসকলে 10 বছৰতকৈ অধিক কাল ধৰি তাত আছিল আৰু তেখেতসকলে বিভিন্ন মানুহৰ পৰা মাটি বাৰী কিনি লৈছিল বুলি তেখেতসকলে ইণ্ডিয়া টুডেত প্ৰকাশিত এটা বাতৰিত উল্লেখ কৰিছে। গতিকে মই আচৰিত হৈছোঁ, এহাতেদি চৰকাৰে কয় যে কোনো ধৰণৰ ভূমি বেদখল হৈ থকা নাই, তেতিয়াহ'লে কি তেওঁলোকে কিনি লোৱা মাটিৰ পৰা এই মানুহখিনিক কিবা কাৰণত উচ্ছেদ কৰিলে নেকি? এই ক্ষেত্ৰত মই অসম চৰকাৰৰ পৰা, ৰাজহ বিভাগৰ পৰা, মুখ্য সচিবৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা সকলোৰে পৰা এটা স্পষ্টীকৰণ বিচাৰিছোঁ।